Hello বন্ধুসকল আজি আমি এক্সপ্লেইন কৰিম মাই ওয়ান অফ দ্য ফেভাৰিট বডি হৰৰ মুভি দ্য কুইন অফ ব্লেক মেজিক নামৰ মুভিখনৰ ওপৰত মুভিখনৰ IMDb ৰেটিং 6.5 আউট অফ 10 ষ্টাৰ এতিয়ালৈকে হৈ আছে ইয়াৰ ষ্টৰী সাসপেন্স এণ্ড কিছুমান থ্ৰিলিং অনুভৱে মুভিখনক সম্পূৰ্ণৰূপে হৰৰ ফেনৰ উইকেণ্ড স্পেচিয়েল কৰি দিব তেতিয়াহলে বলক আমি মুভিৰ এক্সপ্লেনেশ্যনৰ ফালে আগবাঢ়ো মুভিখনৰ আৰম্ভণিতে আমি হানিফ আৰু তেওঁৰ ৱাইফ নাদিয়াৰ লগত তেওঁৰ বাকি ফ্যামিলি মেম্বাৰ দিনা সান্দি আৰু হাকিক দেখা পাওঁ আৰু তেওঁলোক হানিফৰ পুৰণা অৰফেনেজত গৈছিল হানিফ সৰু থাকোঁতে অৰফেনেজত তেওঁক এৰি দিয়াৰ বাবে তাতে তেওঁ ডাঙৰ দীঘল হৈছিল বাৰু ফ্যামিলি মেম্বাৰৰ লগত ধেমালি কৰি আগবাঢ়ি থকাৰ সময়তে হানিফৰ গাড়ীত কোনোবাক হিট কৰাৰ শব্দ শুনা পায় আৰু চেক কৰিব গৈ দেখা পায় যে তেওঁ ডিয়াৰ এটা খুন্দিয়াই মাৰি পেলাইছে মৰা হৰিণাক দেখা পাই অকণ ৰিলেক্স হৈ আছিল বিকজ তেওঁৰ মনত বেলেগক হিট কৰাৰ কথা চলি আছিল এতিয়া এৰিয়াটো চেক কৰি হানিফে নিজৰ ডেষ্টিনেশ্যনলৈকে আগবাঢ়ি যায় কিন্তু আমি দেখা পাওঁ যে এগৰাকী ছোৱালী কলৱাৰৰ ওচৰত পৰি আছে আৰু সেই ছোৱালীগৰাকী হানিফে হিট কৰিছিল যোনটো বৰ্তমান তেওঁলোকে নোটিছ কৰা নাছিল ইয়াৰ পিছতে আমি অৰফেনেজত মামান আৰু সিটিক দেখা পাওঁ আৰু তেওঁলোক অৰফেনেজৰ গোটেইবোৰ কাম চোৱাচিতা কৰি আছিল তেওঁলোকৰ কথা ক'ব গ'লে তেওঁলোক দুয়োজনকে কোনেও এডপশ্যন কৰা নাছিল কাৰণ মামানৰ কাইণ্ড অফ নাৰ্ভৰ ইলনেছ আছিল আৰু সিটিৰ ফেচ অকমান জ্বলাৰ কাৰণে দেখাত কুৰূপ হৈ আছিল হানিফে তেওঁলোক দুয়োকে বহুত দিনৰ পিছত দেখা পাই বহুত হেপী হয় আৰু নিজৰ ফ্যামিলিৰ লগত ইন্ট্ৰডাকশ্যন কৰাবলৈ ধৰে ইয়াৰ পিছতে আমি আলহী হিচাপে অহা গোটেই মেম্বাৰক দেখা পাওঁ তেওঁলোকে মিস্টাৰ বান্ডিৰ গা বেয়া হৈ থকাৰ বাবে খবৰ ল'ব আহিছিল বন্ধুসকল বলক তেওঁলোকৰ লগত অঘটন হোৱাৰ আগত সবৰ লগত চিনাকি কৰাই দিওঁ সেই ঘৰখনত হানিফৰ ফ্ৰেণ্ড এণ্টনক দেখা পাওঁ আৰু তেওঁৰ লগত আছিল তেওঁৰ ৱাইফ ইভা আৰু তেওঁ OCD মানে অবছেছিভ কম্পালছিভ ডিছঅৰ্ডাৰত ভুগি আছিল আৰু এই বেমাৰত নিজকে বহুত বেছি ক্লিন কৰি ৰখাৰ মনোভাৱ হৈ থাকে আৰু আনফালে হানিফৰ আৰু এজন লগৰ জেফ্ৰি আৰু তেওঁৰ ৱাইফ লিনাক দেখা পাওঁ আৰু তেওঁলোক গোটেইকেইজন বহুত বছৰৰ পিছত একেলগে লগ পাই বহুত বেছি হেপী হৈ আছিল কিন্তু এই হেপিনেছ কিমান দেৰি থাকিব সেইটোহে ক'বলৈ টান হৈ পৰিছে ক'ব গ'লে অৰফেনেজ বহুত দুৰ্গম প্লেচত থকাৰ বাবে সেই এৰিয়াৰ ওচৰত নেটৱৰ্ক নাছিল যাৰ বাবে বেলেগ মানুহক কণ্টেক্ট কৰিব পৰা হোৱা নাছিল সেই অৰফেনেজ বহুত বেছি ডাঙৰ আছিল আৰু সেই প্লেচত বহুত কেইটা ল'ৰা ছোৱালীয়ে থাকে কিন্তু বাকি কেইজন ট্ৰিপলৈ যোৱাৰ বাবে বৰ্তমান ঘৰত হাজবি আৰু ৰাণী আছিল তেওঁলোকে হানিফৰ ফ্যামিলি মেম্বাৰক গ্ৰিটিংছ কৰা আৰম্ভ কৰে বাৰু ইয়াৰ পিছতে মামানৰ লগত বাকি কেইজনে মিস্টাৰ বান্ডিক লগ কৰিবলৈ কৈ দিয়ে আনফালে মিস্টাৰ বান্ডিক আমি দেখা পাওঁ যে তেওঁ পেৰালাইছিছ বেমাৰত ভুগি আছিল আৰু তিনিওজনে বহুত দিনৰ পিছত মিস্টাৰ বান্ডিক লগ পাই কথা পাতিবলৈ ধৰে আনফালে নাদিয়া ইভা আৰু লিনাই তেওঁলোকৰ হাজবেণ্ডৰ পাষ্ট লৈ কথা পাতি আছিল আৰু লিনাৰ কথাৰ পৰা এনেকুৱা লাগি আছে যেন জেফ্ৰিয়ে তেওঁৰ অৰফেনেজৰ কথা তেওঁক কোৱাই নাই এই কথা নটিছ কৰি ইভাই তেওঁলোকৰ ৰিলেশ্যনৰ কথা সোধে মডাৰ্ণ কালচাৰত কিবা অকমান খেলিমেলি হলে গোটেই দুখ হাজবেণ্ডৰ ওপৰত আহি যায় আৰু লিনাৰ ফেচ দেখা পাই তেনেকুৱাই হ'ব যেন লাগি আছিল বাৰু কথাৰ মাজতে সিটি আহি ফ্ৰুটছ দিয়ে আৰু সিটিৰ ফেচ দেখা পাই ইভা অকণ আনকমফৰ্টেবল হয় আৰু এই কথা সিটিয়ে নটিছ কৰে আৰু তেওঁলোকক ফ্ৰুটছ আৰু নাইফ দি গুচি যায় মেইনৱাইল হানিফ আহি নাদিয়াক মিস্টাৰ বান্ডিৰ লগত চিনাকি কৰিবলৈ লৈ যায় কিন্তু আমি নটিছ কৰো যে মিস্টাৰ বান্ডিয়ে নাদিয়াক দেখা পাই সাৰপ্ৰাইজ হৈ গৈছে আৰু কাইণ্ড অফ উইয়াৰ্ড লুকছৰ কাৰণে তেওঁ অকণ আনইজি হৈ থকা আমি নটিছ কৰো এতিয়া সিন শিফ্ট হয় আৰু আমি দেখা পাওঁ যে গোটেই টিনেজাৰ্ছ কেইজনে ঘৰ এক্সপ্ল'ৰ কৰিব ধৰে আৰু এক্সপ্ল'ৰ কৰি থকাৰ টাইমত দিনাই হাজবিৰ লগত ফ্লাৰ্ট কৰিব ধৰি আছিল তাৰ মাজতে দিনাই তেওঁলোকৰ অৰফেনেজত অহাৰ বিষয়ে সোধাত আমি গম পাওঁ যে হাজবিক সৰুতে অৰফেনেজত এৰি থৈ গৈছিল আৰু ৰাণীক 10 বছৰ বয়সতে তাইৰ মাকে এৰি গৈছিল আৰু ৰাণীৰ মতে তাইৰ মাকৰ আনৱান্টেড প্ৰেগনেন্সি আৰু ফাইনেন্সিয়েলি বহুত উইক হোৱাৰ কাৰণে তাইক এৰি দিছিল কিন্তু এদিন ৰাণীক মাকে নিব আহিব বুলি সবৰ ওচৰতে কয় বাৰু কথাৰ মাজতে দিনাৰ এটেনশ্যন এটা বন্ধ ৰুমৰ ফালে যায় আৰু সেই কথা নটিছ কৰি ৰাণীয়ে কয় যে সেই ৰুম বহুত বছৰৰ পৰা বন্ধ হৈ আছে ইয়াৰ পিছতে আমি দেখা পাওঁ যে হাকিয়ে সেই বন্ধ ৰুমৰ ওচৰত গৈ ৰুমৰ ভিতৰত থকাৰ কথা জানিবৰ বাবে কাণ লগাই শুনিবলৈ ধৰে আৰু সেই সময়তে ৰাণী আহি হাকিক সেই ৰুমৰ ডাৰ্ক ষ্টৰী ক'বলৈ ধৰে শুনামতে ইয়াত মিছ মীৰা নামৰ মহিলা এগৰাকী অৰফেনেজত কামবোৰ চোৱাচিতা কৰিছিলে এদিন মুৰ্ণী নামৰ ছোৱালীক তেওঁ বাহিৰত লৈ যায় আৰু ঘূৰি আহি বহুত চিঞৰ বাখৰ কৰি কয় যে মুৰ্ণীক এজন ডিমনে অপহৰণ কৰি লৈছে এই কথা কৈ তাই পাগলৰ দৰে চিঞৰিবলৈ ধৰিছিলে আৰু এনেকুৱা পগল আমি দেখি সবে এই ৰুমত লক কৰি দিয়ে লক কৰাৰ পিছতে সবে মুৰ্ণীক বিচাৰিবলৈ ওলাই যায় আৰু ৰুম বন্ধ কৰি দিয়াৰ কাৰণে ৰুম খুলি দিবৰ কাৰণে মিছ মীৰাই বহুত চিঞৰ বাখৰ কৰে আৰু তেওঁ দূৰত বহুতবাৰ মূৰেদি মাৰি মাৰি খুলিবলৈ ট্ৰাই কৰে কিন্তু যেতিয়া সবে ঘূৰি আহি ৰুম চেক কৰে আৰু দেখা পায় যে মিছেছ মীৰা মাৰা গৈছিল আৰু মুৰ্ণীক বিচাৰি নাপায় সবে বিলিভ কৰি আছিল যে মুৰ্ণীক মিছ মীৰাই মাৰি পেলাইছে কিন্তু এই ঘটনা এতিয়ালৈকেও ৰহস্য হৈ আছে
এইবোৰ শুনি হাকি বহুত ভয় কৰে আৰু সেই ৰুমৰ ওচৰৰ পৰা গুচি আহে কিন্তু সেই ৰুমৰ দূৰত নক হোৱা আমি শুনি পাওঁ নেক্সট চিন শিফ্ট হয় আৰু আমি গোটেই মেম্বাৰক তেওঁলোকৰ লৰালি কালৰ ফটো দেখুৱাৰ লগতে পুৰণা কথা চবৰ লগত শ্বেয়াৰ কৰি থকা আমি দেখা পাওঁ বাট তাৰ মাজতে হাকি আন এটা এলবাম বিচাৰি পায় আৰু নটিচ কৰে যে সকলোবোৰ ফটো ওলোটা হৈ আছে এই কথা এণ্টনক জনোৱা তেওঁ চেক কৰি দেখা পায় যে সেই এলবামত মিছ মীৰা আৰু মুৰ্ণিৰ ফটো লুকাই আছে ফটো দেখা পায় তেওঁৰ মুখৰ পৰা মিছ মীৰাৰ নাম ওলাই পৰে আৰু মিছ মীৰাৰ নাম শুনাৰ লগে লগে হাকিয়ে শুনা গোটেইবোৰ কথা সোধা আৰম্ভ কৰে যোনবোৰ কথা তেওঁলোকে ইগনোৰ কৰি আছিলে বা তেওঁলোকৰ মুখৰ গহীনতাক আমি ভালদৰে দেখা পাই আছিলো অকল তেওঁৰ বুলিয়ে নহয় মিছ মীৰাৰ নাম শুনাৰ লগে লগে দুয়োজনৰ কাইণ্ড অফ টেনচন আগুৰি ধৰে আৰু এনেকুৱা কিয় হৈ আছে আমি অকমান দেৰিৰ পিছতেই গম পাম ইয়াৰ পিছতে নাইডিয়াই হানিফ অকলশৰে থকাৰ টাইমত মিছ মীৰাৰ কথা সোধে আৰু হানিফে কয় যে তেওঁ বেমাৰত ভুগি আছিলে যাৰ বাবে মাজে মাজে তেওঁ পগলামি কৰা আৰম্ভ কৰে আৰু এইবোৰ কাৰণতে ভয় খাই চাগে মুৰ্ণি অৰফেনেজৰ পৰা পলাই গৈছিলে আৰু অৰফেনেজৰ পৰা ল'ৰা ছোৱালী পলাই যোৱা একেবাৰে কমন কথা বুলি তেওঁ কয় নাইডিয়াৰ লগত কথা হোৱাৰ পিছত হানিফ গাড়ীৰ পৰা ব্ৰেড আনিবলৈ গৈ জেফ্ৰি আৰু এণ্টনৰ লগত অৰফেনেজৰ কথা পাতিবলৈ ধৰে আৰু এণ্টনৰ শুনা মতে মিষ্টাৰ বান্দিৰ মৃত্যুৰ পিছত চাগে সেই অৰফেনেজ বিক্ৰী কৰি দিয়া হ'ব কিন্তু এই কথা শুনাৰ পিছত তেওঁলোকৰ এক ধৰণৰ ষ্ট্ৰেছ লুকাই থকা আমি দেখা পাওঁ আৰু তেওঁলোকে ডিছকাছ কৰে যে ইয়াত বহুত ধৰণৰ ৰহস্য সোমাই আছে যদি অৰফেনেজ বিক্ৰী কৰি দিয়া হয় তেতিয়াহ'লে পুৰণা কথা উজাগৰ হৈ পৰিব কথাৰ মাজতে তেওঁলোকে এজনে আনজনক সান্তনা দি নিজৰ মন চম্ভালি লয় হানিফে কথা অন্ত কৰি নিজৰ কাৰত ব্লাড ষ্টেইন আৰু স্ক্ৰেচৰ লগতে সৰুকৈ তেজাল কাপোৰ লাগি থকা নটিচ কৰে আৰু এক অশান্তিকৰ নেগেটিভ আকাংক্ষা লৈ এক্সিডেণ্ট হোৱা প্লেচত হানিফ আৰু জেফ্ৰি গৈ পায়গৈ আৰু সেই প্লেচ চেক কৰি যোনটো ভয়ৰ আকাংক্ষা হৈ আছিলে সেইটোৱে হয় জেফ্ৰিয়ে ৰোডৰ ছাইডত এজনী সৰু ছোৱালীৰ বডি উদ্ধাৰ কৰে এই অৱস্থাত মৃতদেহটোক দেখা পাই দুয়ো বহুত বেছি আচৰিত হৈ যায় কিন্তু আৰু এক ৰহস্য তেওঁলোকৰ কাৰণে ৰৈ আছিলে হানিফে নটিচ কৰে যে এক্সিডেণ্ট হোৱাৰ অকমান দূৰতে অৰফেনেজৰ বাছখন ৰৈ আছে আৰু চেক কৰিব গৈ মাৰাত্মক দৃশ্য দেখা পাই দুয়ো বহুত বেছি শ্বকড হৈ যায়গৈ আমি সবেই দেখা পাওঁ যে বাছত যিমানবোৰ ষ্টুডেণ্ট আছিলে গোটেইবোৰ মাৰা গৈছে আৰু কিছুমানৰ চকু ফুটি বাহিৰ হৈ ব্লাড মুখেদি ওলাই গৈ তেজৰ কৰাল বান্ধি লৈছে এতিয়া এই ক্ষেত্ৰত যিমানে সাহসী মানুহ নহওক কিয় ইমানবোৰ একেলগে নৰসংহাৰ দেখা পাই উইল পাৱাৰ ভাঙি যোৱাটো স্বাভাৱিক কথা সিচুৱেশ্যন চাই দুয়ো বহুত বেছি ভয় কৰি পুলিচক কণ্টেক্ট কৰিবলৈ ট্ৰাই কৰে কিন্তু নেটৱৰ্ক নথকাৰ কাৰণে ফোন কৰিব পৰা নাছিলে এট দ্য সেম টাইম আমি গম পাওঁ যে সেই অৰফেনেজত লেণ্ডলাইনৰ বিল ক্লিয়াৰ নকৰাৰ কাৰণে কানেকশ্যন কাটি থোৱা হৈছে আনফালে জেফ্ৰি আৰু হানিফে ঘৰ পাই পুলিচ ষ্টেচনত কল কৰাৰ কথা ভাবি আছিলে আৰু মই অনুমান কৰিব পাৰি আছো যে আগলৈ কিমান ডাঙৰ অঘটন হ'বলৈ গৈ আছে মিনৱাইল আমি সকলোকে ডিনাৰ কৰি থকা দেখা পাওঁ আৰু তেওঁলোক গোটেইকেইজনে নিজৰ ডে টু ডে লাইফৰ কথা পাতি আছিলে বাট তাৰ মাজতে আমি লিনাৰ হেল্থ আৰু লগতে ইভাৰ ইনচেক্টক লৈ আনচিকিউৰিটিৰ বিষয়ে গম পাওঁ আনফালে হাকিয়ে ৰাণীক মিছ মীৰাৰ ফটো দেখাৰ কথা কয় এই কথা শুনি ৰাণীয়ে তেওঁৰ বিষয়ে কথা কোৱাটো ৰেষ্ট্ৰিকশ্যন আছে বুলি কয় আৰু সেইকাৰণে তেওঁৰ ফটো বা তেওঁৰ বিষয়ে গোটেইবোৰ বস্তু লুকাই ৰখাৰ কথা জনাই দিয়ে কিন্তু হাকিৰ মিছ মীৰাক চাব বিচৰা কিউৰিচিটিক দেখা পাই ৰাণীয়ে ডিনাৰৰ পিছত মিছ মীৰাৰ ভিডিঅ' দেখুৱাৰ প্ৰমিছ কৰি দিয়ে আৰু কথাৰ মতেই কাম ৰাণীয়ে ভিডিঅ' ষ্টাৰ্ট কৰে আৰু য়ং হানিফৰ দেখাৰ লগতে আমি মিছ মীৰাক দেখা পাওঁ আৰু তেওঁ ৰিয়েৰ টাইপত খোজকাঢ়ি থকাৰ কথা সোধাত গম পোৱা যায় যে কেঁচুৱা থাকোঁতে তেওঁ বহুত কান্দিছিলে আৰু সেইকাৰণে দেউতাক ইৰিটেশ্যন আৰু খঙত তেওঁৰ ভৰিত মাৰি ভাঙি দিয়ে যাৰ কাৰণে ভৰি পাৰ্মানেণ্টলি বেয়া হৈ যায় আৰু সেইবাবে তেওঁ ভৰি চুচৰাই খোজকাঢ়ে এই ভিডিঅ' চোৱাৰ টাইমত অকমান দেৰি পিছতে টিভি বন্ধ কৰি দিয়া হয় আৰু হাকিক ইয়াৰ পিছৰ ভিডিঅ' নাচাবৰ কাৰণে ৰাণীয়ে এডভাইচ দিয়ে বাৰু নেক্সট চিনত আমি দেখা পাওঁ যে হানিফ আৰু জেফ্ৰি ঘূৰি আহি পায় আৰু গোটেইবোৰ কথা এণ্টনক কয় অৰফেনেজৰ ষ্টুডেণ্টৰ ডেড বডি আৰু এক্সিডেণ্ট হোৱাৰ কথা শুনি বহুত বেছি শ্বকড হয় আৰু দুয়োৰে কণ্ডিশ্যন দেখা পাই এণ্টনে কিলোমিটাৰ 81ত ভিজিট কৰি পুলিচক ইনফৰ্ম কৰাৰ কথা কয় বাট তেওঁলোকক ষ্ট্ৰেছত থকা নাইডিয়া ৰুমৰ পৰা দেখা পাই আছিলে আৰু বুজি পাই আছিলে যে কিবা এটা বহুত বেছি টেনচন চবৰ মাজত চলি আছে বাট তেওঁলোকৰ কথা তাই বৰ্তমান শুনিব পৰা নাছিলে বাট তেওঁলোকৰ কথা কোনোবাই শুনি তেওঁলোকক ফ'ল' কৰি থকা আমি দেখা পাওঁ আনফালে কিলোমিটাৰ 81ত এণ্টনে সেই বাছখনক দেখা পায় আৰু বাছত সোমাই তেওঁৰ বহুত ৰিয়াৰ্ড ফিলিং হ'ব ধৰে তেওঁ দেখা মতে গোটেইবোৰ চিলড্ৰেন থিয় হৈ ৰোডৰ ফালে মুখ কৰি আছিলে সেইটো দেখা পাই তেওঁ বহুত ভয় খাই যিমান পাৰে সোনকালে বাহিৰত যাব বিচাৰে কিন্তু বাছৰ দৰ্জা সাডেনলি লক হৈ যোৱাৰ কাৰণে তেওঁ যাব নোৱাৰে লগতে বাহিৰত কাৰোবাক ব্লেক ড্ৰেছ পিন্ধি থিয় হৈ থকা দেখা পায় আৰু অজানিতে এটা এগৰ ওপৰত ভৰি দি ভাঙি দিয়ে আৰু এইটো তেওঁৰ লাইফৰ বহুত ডাঙৰ ভুল বুলি ক'ব পাৰি
ইয়াৰ পিছতে আমি দেখা পাওঁ যে বহুতবোৰ ইনসেক্ট ওলাই এণ্টনৰ মুখত সোমাই গৈ তেওঁৰ বডি ভিতৰৰ পৰা খাব ধৰে যাৰ ফলত এণ্টনৰ এক ধৰণৰ পেইনফুল ডেথ হৈ যায়গৈ ৱেল এতিয়া সেই ঘৰখনত ৰিয়াৰ্ড এক্টিভিটি হোৱা ষ্টাৰ্ট হৈ আছিলে আমি দেখা পাওঁ যে হানিফ আৰু নাইদিয়াই কথা পাতি থকাৰ মাজতে সাডেনলি কোনোবাই ব্লেক মেজিক কৰি এটা ৰুষ্টাৰক মাৰি পেলাই দিয়ে এটা বন্ধ ঘৰত এনেকুৱা ধৰণৰ এক্টিভিটি হোৱা তেওঁলোক দুজনৰ কাৰণে বহুত বেছি আচৰিত কথা আছিলে এতিয়া সিন শিফ্ট হয় আৰু আমি লিনাক দেখা পাওঁ সেই ৰাতিয়ে লিনা আৰু জেফ্ৰিৰ কথাত আমি গম পাওঁ যে লিনা কাইণ্ড অফ মেণ্টেল ইলিউজনত ভুগি আছে লিনাৰ মতে তেওঁ হাৰমনেল ইমবেলেঞ্চ হোৱাৰ কাৰণে তেওঁৰ বডি ৱেট বাঢ়ি আছে কিন্তু তেওঁক দেখি কোনো ফালৰ পৰাই লগাই নাছিলে যে তেওঁৰ বডিত ফেটছ ইছ্যু আছে বুলি এই কথা শুনি জেফ্ৰি লিনাক বুজাবলৈ বহুত ট্ৰাই কৰে কিন্তু লিনা ইৰিটেট হৈ ৰুমৰ পৰা ওলাই গুচি যায় আৰু বাহিৰত গৈ তেওঁ নিজক মিৰৰত নটিচ কৰি দেখা পায় যে তেওঁ কাইণ্ড অফ ফেটি হৈ গৈছে আৰু ফ্ৰুটছৰ বাস্কেটৰ ওচৰত নাইফখন লৈ নিজৰ বেলি পাৰ্টৰ স্কিন আৰু ডিঙিৰ তলৰ মিট কাটি উলিয়াই পেলাব ধৰে আৰু স্কিন কাটি ৰাব কৰা ষ্টাৰ্ট কৰে তেওঁৰ এই অৱস্থা দেখা পাই জাফ্ৰি বহুত বেছি শ্বকড হৈ যায় আৰু লিনাক মাত লগোৱাৰ পিছত তাই নিজৰ সেন্সত ঘূৰি আহে আৰু নিজকে ৰক্তাক্ত অৱস্থাত দেখা পোৱাৰ লগে লগে মূৰ্ছিত হৈ যায়গৈ এট দ্য সেম টাইম ইভা কাম কৰি থকাৰ টাইমত তেওঁৰ ওপৰত চেণ্টেপিড পোক পৰি যায় আৰু মুখত সোমাই তাইক চোক কৰিবলৈ ধৰে এক্সট্ৰিম পেইন আৰু ইৰিটেশ্যনত তাই কথা পাতিব নোৱাৰাত বাকীবোৰৰ ওচৰত হেল্প বিচাৰি যায় কিন্তু আমি দেখা পাওঁ যে তেওঁ কাইণ্ড অফ ব্লেক ব্লাড ভমিট কৰি দিয়ে আৰু মুখৰ পৰা বহুতকেইটা ইনসেক্ট ওলাই পৰে কিন্তু বডিৰ ভিতৰত থকা ইনসেক্টবোৰে তেওঁৰ গোটেই বডিত মুভ কৰিবলৈ ধৰে সেয়া দেখা পাই ইভাই নিজৰ হাতৰ মিট ট্ৰাইপ আউট কৰি দিয়ে আৰু তেওঁৰ হাতৰ পৰা ইনসেক্ট ওলাব ধৰে এই দৃশ্য কাৰো কাৰণে নৰ্মেল হ'ব নোৱাৰে বাকী কেইজনে নিজক সম্ভালে আৰু সিচুৱেশ্যনক গহীনতাক বুজি গোটেই কেইজনক হস্পিটেল এটেনশ্যনৰ কাৰণে ওলাই পৰে কিন্তু সেই ঘৰখনত আৰু ঘৰখনত থকা গোটেই কেইজন মানুহক কাইণ্ড অফ ৰিয়াৰ্ড এক্টিভিটিয়ে সকলোকে ইফেক্ট কৰি আছিলে আমি দেখা পাওঁ যে দিনা আৰু হাজবি 8 বল পুল খেলি আছে আৰু দিনাই বাৰে বাৰে বেটাৰ খেলি থকাৰ কাৰণে হাজবিয়ে জেলেছ হ'ব ধৰে আৰু দিনাৰ ওপৰত এভিউজ ৱৰ্ড ইউজ কৰে হাজবিৰ এই ধৰণৰ ৰুড আৰু ৰিয়েড বিহেভ দেখা পাই দিনা তাৰ পৰা ওলাই গুচি যায় কিন্তু বন্ধুসকল হাজবিৰ লগত এক আচৰিত ধৰণৰ ঘটনা ঘটিব ধৰি আছিলে অকমান দেৰি আগত হাজবিয়ে ৰুড বিহেভ কৰি বেয়া কথা কৈছিলে বাট সাডেনলি সি নিজৰ কণ্ট্ৰল হেৰাই দিয়ে আৰু ওচৰত থকা ডাঙৰ ষ্টেপলাৰ লৈ নিজৰ লিপছত হিট কৰি লক কৰি লয় যাতে সি কথা ক'ব নোৱাৰে আনফালে হস্পিটেলৰ কাৰণে গৈ কিলোমিটাৰ 81ত বাৰে বাৰে ঘূৰি থকাত নাইদিয়া বহুত বেছি ষ্ট্ৰেছত আহি গৈছিলে আৰু একো বুজি নোপোৱাত এই কথা হানিফক সোধাত এটা ইণ্টাৰেষ্টিং টুইষ্ট আমি গম পাওঁ 25 বছৰ আগতে অৰ্ফেনেজত মিছ মীৰাই 3জনী ছোৱালীক এজ এ ছেক্ৰিফাইচ হিচাপে ইউজ কৰি জ্বলাই মাৰি দিছিলে যাতে তেওঁ ব্লেক মেজিক ইউজ কৰিব পাৰে আৰু সেই কথা গম পাই তেওঁলোকে মিছ মীৰাক ৰুমত বন্ধ কৰি দিয়ে এইবোৰৰ পৰা ভয় খাই তেওঁলোক পলাই যাবলৈ ট্ৰাই কৰি আছিলে কিন্তু মিছ মীৰাৰ মেজিক ইমানেই ষ্ট্ৰং আছিলে যে তেওঁলোক বাৰে বাৰে ঘূৰি সেই ঘৰত আহি পৰে বাট যেতিয়া মিছ মীৰাক ৰুম খুলি চেক কৰা হয় তেতিয়া দেখা পায় যে মিছ মীৰা মৰি গৈছে আৰু তেওঁৰ বডিক সেই ৰুমতে পুতি দিয়া হয় যাতে পুলিচ বা বেলেগে কথাটো গম নাপায় এই গোটেইবোৰ ঘটনা মামান আৰু চিটিৰ বাহিৰে বেলেগে কোনোৱে গম নাপায় এইবোৰ কথাৰ পৰা আমি অনুমান কৰি আছো যে এইবোৰ অশান্তি মিছ মীৰাৰ আত্মাই কৰি আছে বাৰু এতিয়া নাইদিয়াৰ হাতত একো উপায় নথকাত তেওঁ অৰ্ফেনেজত ঘূৰি আহিবলৈ লয় অইনফালে আমি হাকিক দেখা পাওঁ সি মিছ মীৰাৰ পুৰণা ভিডিঅ' উলিয়াই চাব ধৰে আৰু ইণ্টাৰেষ্টিংলি ভিডিঅ'টো চোৱাৰ টাইমত গ্লিচ কৰিবলৈ ধৰে আৰু এটা টাইমত ভিডিঅ' ষ্টাক হৈ যায়গৈ এণ্ড আমি নটিচ কৰোঁ যে সেই ভিডিঅ'টো চলি থকা টাইমত মিছ মীৰাৰ ঘোষ্টৰ ৰিফ্লেকশ্যন আমি টিভিত দেখা পাওঁ আৰু ফাইনেলি মিছ মীৰাক ওচৰত আৰু স্কেৰী ৰূপত দেখা পাই হাকি ভয় খাই হাজবিক বিচাৰি যায় কিন্তু হাজবি বৰ্তমান নিজৰ কণ্ট্ৰলত নাছিলে এইফালে মুখত ষ্টেপল আৰু হাতত গান লৈ হাকিক হাজবিয়ে ভয় খুৱাবলৈ ধৰে আৰু এটা টাইমত নিজকে কণ্ট্ৰল কৰিব নোৱাৰি এয়াৰ গান দি হাকিক ভৰি আৰু ডিঙিত মাৰি আঘাত কৰোৱাই দিয়ে ইয়াৰ পিছতে হানিফে ঘৰ আহি পাই সবকে বাছৰ এক্সিডেণ্ট হোৱাৰ কথা কৈ দিয়ে আৰু হাকিক বিচাৰি নাপাই সকলোৱে বহুত বেছি চিন্তিত হয় যাৰ কাৰণে সকলোৱে হাকিক বিচাৰিবলৈ গৈ দিয়ে বাট ব্লেক মেজিক ইমান ষ্ট্ৰং আছিলে যে সকলোৱে নিজৰ ডাৰ্ক ফেজলৈ গৈ আছিলে আমি দেখা পাওঁ যে লিনা ফিল্ডত বহি পয়জনাছ কেটাৰপিলাৰ খাই আছে আৰু নিজৰ উণ্ডেড হৈ যোৱা পেটত আৰু ডিঙিত কেটাৰপিলাৰ লগাই ঘঁহি আছে এণ্ড ডেট ৱাজ ৰিয়েলি ক্ৰিপি এনেকুৱা অৱস্থাত জাফ্ৰিয়ে দেখা পাই ভয়ত কঁপিব ধৰে বিকজ এই ধৰণৰ ফিয়াৰ হেণ্ডেল কৰা কাৰো কাৰণে সম্ভৱ নহয় বাট নিজকে সম্ভালি লিনাক মাত দি তেওঁৰ চেন্সত আনে আৰু চেন্সত আহিয়ে তেওঁ নিজৰ অৱস্থাক ফিল কৰি আকৌ মূৰ্ছিত হৈ পৰে আনফালে নাইদিয়াই হাকিক বিচাৰি মিষ্টাৰ ভান্দিৰ ৰুমত গৈ পায় সাৰপ্ৰাইজিংলি তেওঁৰ বিচনাৰ তলৰ পৰা কিছুমান ফটো বিচাৰি পায় আৰু সেইবোৰ ফটো দেখা পাই নাইদিয়াই হানিফৰ ওচৰত গৈ গোটেইবোৰ ফটো দেখুৱাবলৈ ধৰে
বন্ধুসকল সেই ফটো হানিফ আৰু জাফৰিয়ে দেখা পোৱাৰ লগে লগে এটা টুইষ্ট ওলাই পৰে সেই ফটোত যিমানবোৰ ছোৱালী আছিলে তেওঁলোকক এবিউজ কৰা হৈ আছিল আৰু এবিউজ কৰি তেওঁলোকৰ ফটোত তুলি ৰখা হৈছিল আৰু এই নিজ কাম কৰিছিলে মিস্টাৰ বান্দিয়ে আৰু সেই ফটোৰ মাজতে ইন্টাৰেষ্টিংলি সিটিৰ ফটো আমি দেখা পাওঁ মানে তাইকো মিস্টাৰ বান্দি এৰি দিয়া নাছিলে ফটো দেখা পাই সবে অনুমান কৰি লৈছিলে যে মামানে পুৰণা কথাবোৰৰ বাবে তেওঁলোকৰ পৰা ৰিভেঞ্জ ল'ব বিচাৰি আছে আৰু সেইবাবে মামানক সবে ব্লেম কৰিবলৈ ধৰে আৰু মামানক গোটেইবোৰ কথা সোধাত আৰু ফটো দেখুৱাত তেওঁ এই বিষয়ে অনুমান কৰিব পৰা নাছিলে আৰু তেওঁৰ কাৰণে এই কথা বহুত বেছি শ্বকিং আছিলে বাট ফটোবোৰ দেখা পাই পুৰণা কথা ওলাই পৰে আৰু সিটিয়ে গোটেইবোৰ কথা ৰিভিল কৰে আৰু বন্ধুসকল ইয়াতে খোল খায় মুভিৰ আন এটা ৰহস্য মিস্টাৰ বান্দিয়ে গোটেই ছোৱালীবোৰক ফিজিকেলি এবিউজ কৰিছিলে আৰু বন্ধ ৰুমত লৈ গৈ বেয়া কাম কৰিছিলে মিছেছ মীৰা এইবোৰ কথা গম পোৱাৰ পিছত অৰ্ফেনেজৰ ছোৱালীক বচাবৰ কাৰণে তেওঁ ব্লেক মেজিক ৰিভাইভ কৰে যাতে মিস্টাৰ বান্দিক মাৰি পেলাব পৰা যায় কিন্তু হয় ইয়াৰ ওলোটাহে মিছা কথা ৰচনা কৰি মিস্টাৰ বান্দিয়ে মিছেছ মীৰাক ৰুমত হানিফ আৰু বাকী কেইজনৰ পৰা লক কৰাই দিয়ে আৰু তেওঁ বাহিৰত ওলাব নোৱাৰাৰ বাবে খং আৰু ফ্ৰাষ্ট্ৰেশ্যনত দৰ্জাত মূৰ মাৰি নিজকে ৰুমৰ ভিতৰত মাৰি মৰি যায় আনফালে নিজকে মিস্টাৰ বান্দিৰ পৰা সেভ কৰিবৰ কাৰণে সিটিয়ে নিজৰ মুখত গৰম উতলা পানী পেলাই দিয়ে যাতে তাই দেখাত বেয়া হৈ পৰে আৰু মিস্টাৰ বান্দিয়ে তেওঁক এবিউজ কৰা বন্ধ কৰি দিয়ে মানে ষ্টাৰ্টিঙৰ পৰা যিমানবোৰ ভাল কথা কোৱা হৈছিলে এই অৰ্ফেনেজৰ বিষয়ে সেই গোটেইবোৰ মিছা আছিলে এই গোটেইবোৰৰ মাজতে মিস্টাৰ বান্দিৰ আচল ৰূপ ওলাই পৰে এতিয়া খঙত হানিফে মিস্টাৰ বান্দিক মাৰিবলৈ যায় আৰু সেই সময়তে নাইদিয়াই হানিফক ৰখাই দিয়ে তেওঁলোকৰ কথাৰ মাজত আমি দেখা পাওঁ যে এক্সিডেণ্ট হোৱা ছোৱালীগৰাকী যাৰ নাম মুষ্টিকা হয় তাই হেল্প বিচাৰি সবৰ ওচৰত আহি পৰে লাকিলি তাই এতিয়ালৈকে বাচি আছিলে আৰু তাই সেইদিনাৰ বাছত হোৱা ঘটনাৰ গোটেই কেইজনৰ ওচৰত কয় পিকনিকৰ পৰা ঘূৰি অহাৰ টাইমত বাছত সাডেন এক্সিডেণ্ট হয় আৰু বাছত এগৰাকী লেডি সোমাই আহি চান্টিং কৰিবলৈ ধৰে আৰু সেই চান্টিং শুনা পাই গোটেই কেইজন পজেষ্ট হৈ নিজকে মাৰি পেলায় সেই সময়তে মুষ্টিকাই হেডফোন লগাই থোৱাৰ বাবে তাই সেই চান্টিংবোৰ শুনি পোৱা নাছিলে সেইবাবে তাই বাচি যায় আৰু হেল্পৰ কাৰণে বাহিৰত যোৱাত এটা কাৰৰ পৰা খুন্দা খোৱাৰ কথা তাই ক'ব ধৰে সেই লেডিগৰাকীৰ কথা শুনি হানিফে সিচুৱেশ্যনবোৰ বুজিব বিচাৰি আছিলে আৰু সেই সময়তে হানিফে ফটো চেক কৰি গম পাই যে এই গোটেইবোৰ ঘটনাৰ পিছত মুৰ্ণিৰ হাত আছিলে আৰু সাৰপ্ৰাইজিংলি আমি গম পাওঁ যে মিছ মীৰাৰ ছোৱালী মুৰ্ণি হয় যোনে মিছ মীৰাৰ লগত হোৱা গোটেইবোৰ ইনচিডেণ্ট দেখা পাইছিলে আৰু এতিয়া সবৰ পৰা ৰিভেঞ্জ ল'ব ওলাই পৰিছিলে ঠিক সেই সময়তে হাকিক হাজবিয়ে লৈ অহা আমি দেখা পাওঁ আৰু হাকিয়ে সেই গানৰ শ্বটৰ পৰা উণ্ডেড হৈ আছিলে এনেকুৱা ধৰণৰ সিচুৱেশ্যনত এতিয়া সকলোকে হস্পিটেলৰ এটেনশ্যনৰ দৰকাৰ আছিলে আৰু সেইবাবে গোটেই কেইজন হস্পিটেলৰ বাবে ওলাই পৰে আৰু হস্পিটেল যাব লওঁতে আমি দেখা পাওঁ যে ইভা পজেষ্ট হৈ গৈছে আৰু সেই অৱস্থাতে সবকে ৰখাই ৱাৰ্ণিং দি নিজকে মাৰিবলৈ ধৰিছে আৰু আনফালে ফাইনেলি আমি মুৰ্ণিক দেখা পাওঁ তেওঁক দেখা পাই সকলোৱে বহুত বেছি ভয় খায় বিকজ তেওঁৰ প্ৰেজেন্স বহুত বেছি ষ্ট্ৰং আছিলে আনফালে হানিফক মুৰ্ণিয়ে চৌকড কৰি মাৰিবলৈ ধৰে আৰু তেওঁক নাইদিয়াই বচাব লওঁতে পিছফালৰ পৰা সাৰপ্ৰাইজিংলি ৰাণীয়ে মূৰত মাৰি নাইদিয়াক মূৰ্ছিত কৰি দিয়ে আৰু ইয়াত আৰু এটা টুইষ্ট খোল খায় ৰাণী একচুৱেলি মুৰ্ণিৰ ছোৱালী আছিলে আৰু অৰ্ফেনেজৰ কাম কাজৰ ওপৰত চকু দিবৰ কাৰণে 10 বছৰ হওঁতে তাইক ইয়াত এৰি দিছিলে আৰু সেইকাৰণে মুভিৰ ষ্টাৰ্টিঙতে তাইক কৈছিলে যে তাইৰ মাকে এদিন নিব আহিব বাৰু নাইদিয়া চেন্সত আহি সবৰ চিঞৰা মাত শুনা পায় আৰু আমি এক মৰাত্মক দৃশ্য দেখা পাওঁ ইভাৰ ইচিং বহুত বেছি বাঢ়ি গৈছিলে আৰু তেওঁক ট্ৰাইপোফোবিয়া নামৰ ডিজিজ গোটেই পিঠিত হয় আৰু তেওঁৰ পিঠিৰ পৰা বহুতবোৰ ইনচেক্ট ওলাবলৈ ধৰে যোনটো দেখাত সঁচাকৈ বহুত বেছি ট্ৰমাটাইজড আছিলে আৰু আমি সেই ঠাইতে জাফৰিক দেখা পাওঁ জাফৰিৰ এটা বোন ভাঙি দিয়ে আৰু লিনাক পয়জন ইফেক্টৰ লগতে তিনিওজনকে এক্সট্ৰিম টৰ্চাৰ দিবলৈ ধৰে আৰু আনফালে মামান সিটি মুষ্টিকা আৰু হাজবিক এচিডৰ বৰষুণত ভিজোৱাৰ লগতে চান্দি আৰু দিনাকো টৰ্চাৰ কৰাত বাদ দিয়া নাছিলে আৰু এই টৰ্চাৰ ইমান এক্সট্ৰিম আছিলে যে গোটেই কেইজনে নিজৰ মৃত্যুৰ বাবে প্ৰাৰ্থনা কৰি আছিলে ইয়াত আমি এটা কথা গম পাওঁ যে ষ্টাৰ্টিঙৰ পৰা গোটেই কেইজনৰ ফিয়াৰৰ লগত কথা বুজ লৈ মুৰ্ণিয়ে তেওঁলোকৰ সবৰে ফিয়াৰৰ লগত খেলি এক্সট্ৰিম লেভেলত পানিছমেণ্ট দি আছিলে বাৰু হাকি আৰু হানিফক বিচাৰি ফাইনেলি নাইদিয়াই মুৰ্ণিৰ ওচৰত পায় আৰু সেই ইনোচেণ্ট ল'ৰা ছোৱালীক মাৰি দিয়াৰ কথা সোধে কিন্তু মুৰ্ণিয়ে খঙত কয় যে সেই অৰ্ফেনেজত থাকি লাইফত আগবঢ়াতকৈ মৰি যোৱাই বেছি ভাল আৰু সেইবাবে তেওঁলোকক মাৰি পেলাইছিলে ইয়াতে আমি বুজি পাইছোঁ যে নিজৰ ৰিভেঞ্জ ল'বৰ কাৰণে তেওঁ নিজৰ সকলো লিমিট পাৰ কৰি দিব পাৰে আৰু তেওঁলোকৰ কথাৰ মাজতে মুৰ্ণিয়ে নাইদিয়াক কয় যে
যদি তেওঁ নিজৰ হাজবেণ্ডক মাৰি দিয়ে তেতিয়াহ'লে তেওঁৰ ল'ৰা ছোৱালীক লৈ যাব পাৰিব, নহ'লে গোটেই কেইজনক আজি ইয়াতে মাৰি পেলোৱা হ'ব। এই কথা শুনি একো উপায় নোহোৱাত হাজবেণ্ডক মাৰিব লওঁতেই হাকিয়ে পিছফালৰ পৰা মুৰ্ণীৰ পিঠিত স্ক্ৰু ড্ৰাইভাৰ সুমুৱাই দিয়ে আৰু তেওঁৰ ডিষ্ট্ৰেকশ্যনৰ সুবিধা লৈ নাইডিয়াই মুৰ্ণীৰ ডিঙি কাটি দিয়ে, যাৰ ফলত তেওঁৰ কাৰ্জ ভাঙি যায়গৈ। কিন্তু মুৰ্ণী এতিয়াও মৰি যোৱা নাছিলে। তাই নিজৰ ডিঙি কটাৰ পিছতো ব্লেক মেজিকৰ জোৰত মূৰটো লগাই লয় আৰু যেতিয়া নাইডিয়াই তেওঁক জীয়াই থকা দেখা পায় মুৰ্ণীৰ গাত জুই লগাই দিয়ে আৰু তেওঁৰ লগতে মিষ্টাৰ ৱাণ্ডি জ্বলি মৰি যোৱা আমি দেখা পাওঁ। সেই প্লেচত সকলো বস্তুৰ ওপৰত মন্ত্ৰবন্ধন কৰা আছিলে আৰু সেইবাবে গোটেইবোৰ বস্তু বহুত বেছি পাৱাৰফুল হৈ আছিলে, আনকি কেণ্ডেলৰ জুইও। এতিয়া জ্বলি থকা ৰুমৰ পৰা ৰাণী আৰু বাকী কেইজনক লৈ তেওঁলোক ওলাই আহে। ইয়াৰ পিছত মুভিৰ চিন শিফ্ট হয় আৰু আমি চিটিক দেখা পাওঁ। হয়, তাই এতিয়ালৈকে জীয়াই আছে আৰু বাকী কেইজনেও, কিন্তু কি কণ্ডিশ্যনত জীয়াই আছে সেইটো আমাক দেখুওৱা নহয়। বাৰু চিটিয়ে হাকিক ল'ব স্কুল যায় আৰু গাড়ীত আমি নাইডিয়াকো দেখা পাওঁ। হাকিক লৈ উভতিব লওঁতে তেওঁ মিৰৰত মুৰ্ণীক দেখা পায় আৰু মুৰ্ণীয়ে কাইণ্ড অফ স্মাইল কৰি নাইডিয়াক চাই আছিলে, যোনটো দেখাত নাইডিয়া বহুত বেছি ছাৰপ্ৰাইজ হয় আৰু মুভিখন ইয়াৰ পিছতে শেষ হৈ পৰে। বন্ধুসকল, এই মুভিখনত আমেজিং টুইষ্ট আছিলে, কিন্তু এটা ফেক্ট মই আপোনাৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰোঁ। মুভিৰ ষ্টাৰ্টিঙত আমাক 3জনী ছোৱালী অৰ্ফেনেজত থকাৰ কথা কৈছিলে। তাৰে ভিতৰতে চিটি, মুৰ্ণী আৰু অইনগৰাকীৰ কথা মুভিৰ এণ্ডিঙলৈকে আমাক কোৱা হোৱা নাই। আপোনালোকে ন'টিছ কৰিছিলে চাগে যেতিয়া মিষ্টাৰ ৱাণ্ডীয়ে ফাৰ্ষ্ট টাইম নাইডিয়াক দেখা পায় তেওঁ কাইণ্ড অফ শ্বকড হৈ গৈছিলে। মোৰ মতে নাইডিয়া সেই থাৰ্ড পাৰ্চনজন আছিলে যোনে এতিয়ালৈকে হিডেন হৈ আছে। চাগে কিবা কাৰণত নাইডিয়া সেই গোটেইবোৰ কথা পাহৰি গৈছে আৰু নহ'লে ৰিভেঞ্জ ল'বৰ কাৰণে হানিফৰ লগত বিয়া পাতি মাৰিব বিচাৰিছিলে, কিন্তু তেওঁলোক প্ৰেমত আবদ্ধ হৈ যোৱাৰ বাবে হানিফক মাৰিব পৰা নাছিলে। আৰু এটা ইণ্টাৰেষ্টিং কথা, সকলো মেম্বাৰ ব্লেক মেজিকৰ পৰা আক্ৰান্ত হৈ টৰ্চাৰত ভুগি আছিলে, কিন্তু নাইডিয়াক কোনো ধৰণৰ ব্লেক মেজিক কাৰ্জে ইফেক্ট কৰাই নাছিলে। বন্ধুসকল, এয়াই আছিলে দ্য কুইন অফ ব্লেক মেজিক মুভিখনৰ এক্সপ্লেনেশ্যন। আই হোপ আপোনালোকক মুভিখনৰ এক্সপ্লেনেশ্যন ভাল লাগিলে। প্লিজ মোৰ চেনেলক লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, যাতে মই ভাল ভাল মুভিৰ এক্সপ্লেনেশ্যন আপোনাৰ ওচৰত আনি থাকিব পাৰোঁ। তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই।